আমি এই মুহূৰ্তত উপস্থিত আছো গোৱালপাৰাৰ এখন বজাৰত আৰু বজাৰত বহু স্থানীয় লোক আছে তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যিহেতু বিদ্যুতৰ যি লুকাভাকু প্ৰায় লোড শেডিং আৰু ক'ব লাগিছে প্ৰচণ্ড গৰম আৰু প্ৰচণ্ড গৰমৰ মাজত লোড শেডিঙে এতিয়া জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজৰ মাজত এয়া দিনৰ ভাগত প্ৰায় 2 ঘণ্টা 3 ঘণ্টা ধৰি গোৱালপাৰাত যিহেতু লোড শেডিং চলি থাকে তাৰ ফলত যি ব্যৱসায়ীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে সাধাৰণ ৰাইজ এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজসকলৰ পৰা জানিবলৈ বিচাৰিম দাদা যিহেতু সঘনাই যি লোড শেডিং লগতে বিদ্যুতৰ মাচুল বৃদ্ধি সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে কি কব আপোনালোকে এই বিদ্যুতে সাধাৰণ মানুহ জহাকল খিলাইছে আজি আপোনালোকে একফালে বিদ্যুতের মাচুল বৃদ্ধি করেছে দ্বিতীয়তে হচ্ছে বিদ্যুৎ নাই আজি এই প্রচন্ড রোদত গরমত মানুষ বিদ্যুৎ নোহোৱাকৈ কেনেকে চলিব পাৰে আজি এখন ফেন চলাব নোৱাৰে আজি যিবিলাক মানুহৰ বিল আগতে 500 টকা আছিল এতিয়া 1500 2000 টকা আহে এইবিলাকৰ বাদ দি এই ৰিসেন্ট এতিয়া হৈছে কি যিবিলাক খেতিয়ক যিবিলাক আছে তেওঁলোকৰ আজি এক মাহৰ কাৰণে 2-3 মাহ তেওঁলোকে পাম্পবিলাক চলাইছিল আজি 6 মাহ ধৰি এনেকে তেওঁলোকৰ পাম্প ব্যৱহাৰ কৰা নাই এতিয়া তেওঁলোকৰ বিল আহিছে 8000 10000 12000 টকা এই এনেকুৱা এটা খেলিমেলি হৈ আছে যে এই যে বিদ্যুৎ বিভাগৰ যিটো খেলিমেলি চলি আছে ইয়াতে সাধাৰণ মানুহক মানে জহাকোৱা খিলাইছে সাধাৰণ মানুহক বিপদত পিনে ঠেলি দিছে আজি যোনটো অৱস্থা হৈছে সাধাৰণ গৰীব মানুহ ৰিচাৰ্জ কৰিলে কৰাৰ লগে ৰিচাৰ্জ শেষ হৈ যায় কিহৰ পৰা কেনেকে কাটে কোনো হিচাপ নাই আজি যে আমি যে ৰিচাৰ্জ কৰি প্ৰায় য'ত আমাৰ আগতে আহিছিল 500 টকা এতিয়া 1500 2000 3000 টকা বিল আহে ক'ত যায় কি যায় কোনো হিচাপ নাই একটা লুণ্ঠন চলিছে স্মার্ট মিটাৰৰ জৰিয়তে স্মার্ট লুণ্ঠন চলা হৈছে এই সরকারখনে নিশ্চয়কৈ কি কব যেহেতু জ্যেষ্ঠ নাগৰিক হিচাপে আপুনি গোৱালপাৰা চহৰত যেহেতু সঘনাই লোড শেডিং আৰু স্মার্ট মিটাৰৰ ফলত বিদ্যুতৰ মাচুলো বৃদ্ধি পাই আছে কালি নিশা বহুত দেৰিলৈকে কাৰেণ্ট নাছিলে এনেদৰে প্ৰতিদিনেই এনেকে হৈ আছে শুনক এই বিদ্যুৎ বিভাগটো ৰজাই চলাই আছে তেওঁলোকৰ মতে চলিব ৰাইজৰ কোৱাৰ অধিকাৰ নাই ৰাইজে যি দাবী কৰিব বা তেওঁলোকে যিটো কৰিব তেওঁলোকে কথা কাৰণ নুশুনে আজি গাঁও টাউনতে এই অৱস্থা মোটামুটি 10 ঘণ্টা 12 ঘণ্টা লাইন নাথাকে আর লাইনটো যাৰ পিছত আপনি যে কাবাক ফোন কৰিব তাৰ কোনো উত্তৰ নাই আৰু দেখো যাৰ ফলত কালি লক্ষীপুৰত ৰাতি প্ৰায় হাজাৰ হাজাৰ গাঁও মানুহ যে ঘেৰাও বসে আৰু আমাৰ গোৱালপাৰাত সেই লক্ষীপুৰতে এপিডিসিএল এজন ডিৰেক্টৰ থাকে অথচ আমি সেই লক্ষীপুৰতে যে কারেন্ট নাপাই এই অৱস্থা সৃষ্টি হৈছে গতিকে এর ফলত কি হৈছে আপনি হসপিটালত গেছে সব কাম বন্ধ হৈ গৈছে এক্সৰে নহয় আপনার অফিস বিলাক কম্পিউটার বন্ধ হৈ গৈছে স্কুল বিলাকৰ আজি অৱস্থা বেয়া হৈ গৈছে এই গৰমত ক্লাস কৰিব নোৱাৰে লেবৰেটৰী বিলাক বন্ধ হৈছে সকলো ফালৰ পৰা কাম কাজ বন্ধ হৈ গৈছে গতিকে এর ফলত কি হৈছে সৰ্বসাধাৰণ ৰাইজ সাংঘাতিক হাৰাশাস্তি হৈছে গতিকে এই বিভাগটো আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিটো কথা কৈ আছে যে অসমৰ উন্নয়ন এই হৈছে উন্নয়নৰ নমুনা গতিকে আজি সৰ্বসাধাৰণ ৰাইজ সকলো পৰা বঞ্চিত হৈছে 500 টাকা বিল আজি 3000 টাকা পৰ্যন্ত আহি গৈছে গতিকে এর বিৰুদ্ধে আজি সকলো ৰাইজ আজি প্ৰতিবাদ কৰিছে এনেকি স্মার্ট মিটাৰ বিলাক খুলি ভাঙি এখন থানাত জমা দিছে তথাপি এওঁলোকে একো নকয় আৰু যিটো বিদ্যুৎ মন্ত্ৰী আছে তেওঁ নিমাতি কন্যা নিচিনা বহি আছে তাৰ কোনো উত্তৰ নাই গতিকে আমি সৰ্বসাধাৰণ ৰাইজক জনাইছো এই চৰকাৰে যেনেকৈ স্মার্ট মিটার পেলাই দিছে ঠিক এই চৰকাৰক গদিৰ পৰা পেলাই নিদিয়া পৰ্যন্ত মানুহৰ কোনো সমস্যা সমাধান নহব নহয় গোৱালপাৰাবাসী ৰাইজ প্ৰতিবাদ জনাই আছিল কেইবাবাৰো জনাইছে আজি হাজাৰ আপনি চাব আপোনালোকৰ চেনেলতে চাওক পেপাৰতে হওক দৈনিক আজি গোটেই অসমত আন্দোলন কৰিছে এনেকে সিদিনাখন সিদ্ধাৰ্থ মতে যে বিজেপিৰ বিধায়ক তেওঁৰ ঘৰত লাইন আপোনাৰ বিদ্যুৎ তেওঁ প্ৰতিবাদ কৰিছে কিয় মোক মুহূৰ্ত আগতে আপুনি কি কৰিব বিজেপিৰ বিধায়কে প্ৰতিবাদ কৰিছে অন্য বাদ দিয়ক সাধাৰণ মানুহৰ কথা বাদ দিয়ক বিজেপিৰ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যজী সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যজীৰ ঘৰত যেতিয়া বিদ্যুৎ স্মার্ট মিটাৰ লগাইছিল তেওঁ তাতে বিৰোধিতা কৰিছে যে মই এটা লগাব নিদিওঁ কাৰণ এইবিলাক আজি লগোৱা আছিল যিবিলাক অফিস কাছাৰী আছিলে ডিসি অফিস অন্যান্য যিবিলাক অফিস তাতে লগাব আছিলে কিন্তু তাতে নলগাই আজি সাধাৰণ লগাইছে আজি গুজৰাটত বন্ধ কৰিছে যি আজি নৰেন্দ্ৰ মোদী চৰকাৰ তেওঁলোকে নৰেন্দ্ৰ ডাবল ইঞ্জিনৰ কথা কৈছে সেই গুজৰাটত এতিয়ালৈকে সেই স্মার্ট মিটাৰ লগাব দিয়া নাই সেই ক্ষেত্ৰত অসমত আজি অফিস বিলাকত তেওঁলোকে স্মার্ট মিটার নালাগে সর্বসাধারণ রাইজক স্মার্ট মিটার লগাই লুণ্ঠন করার যে ব্যবস্থা আছে আমি তীব্র প্রতিবাদ জানাইছো আর এই সরকারে অনতিবিলম্বে এই ব্যবস্থা উঠাই লওক নহলে ব্যাপক আন্দোলন হৈ আছে আৰু হ'ব হয় নিশ্চয় ক'ব লাগিব ইয়াত যেহেতু সাধাৰণ ৰাইজ আছে লগতে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ আছে দাদা অসুবিধা কিমান পাইছে অসুবিধা মানে এতিয়াও লাইন নাই আমাৰ দোকান নচলে এনেকৈ হৈ আছো আৰু মানে
ক'ব নোৱাৰো আৰু গৰমত এনেকে এই থাকিব গৰমত এনেকৈ থাকিব লাগে মানে দোকানটো বাহিৰত থাকিব লাগে আৰু কি দোকানত থৈ মানে বাহিৰত ওলাই মানে থাকিব লাগে খাৱাৰ কাৰণে দিনটো সারা দিনৰ ভিতৰত মানে 2 ঘন্টা মানে লাইন থাকে লাইন বাকি থাকে। দিন বিলটো বহুত বিলটো মানে আগত আহিছে ধৰক 300-400 টকা বৰ্তমান 1500-2000 টকা আহে হয় নিশ্চয়কৈ ক'ব লাগিব এনেদৰে এতিয়া সাধাৰণ ৰাইজ ভুগিবলগীয়া হৈছে স্মাৰ্ট মিটাৰৰ লগতে যিহেতু বিদ্যুতৰ লুকাফাকো তেতিয়া এনেদৰে ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ দাদা আপোনাৰ দোকানত এনেদৰে এতিয়া গ্ৰাহকসকলে আহি থিয় হৈ শাৰী পাতি ৰখি আছে ৰৈ আছে বৰ্তমান লাইন নাই লাইন নাই। সেইকাৰণে মই কিছু কৰিব পৰা নাই যিহেতু আপুনি কাৰেণ্টৰে গোটেই কাম কৰে অসুবিধা বহুত পাইছে বহুত একদম নাই লাইন এই অলপ আহে আৰু নাথাকে এনেকুৱা বিৰাট অসুবিধা হৈছে আমাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ